নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে কোন বাৰে কি ৰঙৰ কাপোৰ পিন্ধিলে আৰু কি ৰঙৰ বস্তু দান কৰিলে বিশেষভাৱে লাভ হয় সেই বিষয়ে আজি আপোনালোকক জনাবলৈ লৈছো। সোমবাৰে বগা বস্তু দান কৰিব পাৰে আৰু বগা ৰঙৰ কাপোৰ পিন্ধিব লাগে। মঙ্গলবাৰে ৰঙা ৰঙৰ কাপোৰ পিন্ধিব লাগে আৰু ৰঙা বস্তু দান কৰিব পাৰে। বুধবাৰে সেউজীয়া ৰঙৰ কাপোৰ পিন্ধিব লাগে আৰু সেউজীয়া বস্তু দান কৰিলে বিশেষ লাভ হয়। বৃহস্পতিবাৰে হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব লাগে আৰু হালধীয়া বস্তু দান কৰিব পাৰে। শুক্ৰবাৰে গুলপীয়া বা ৰঙা ৰঙৰ কাপোৰ পিন্ধিব পাৰে আৰু ৰঙা গুলপীয়া ৰঙৰ বস্তু দান কৰিব পাৰে। শুক্ৰবাৰে বগা ৰঙৰ বস্তু দান কৰিব পাৰে কোনো মহিলা বা ছোৱালীক। শনিবাৰে নীলা ৰঙৰ কাপোৰ পিন্ধিলে ভাল আৰু কলা ৰঙৰ বস্তু দান কৰিব পাৰিলে ভাল। দেওবাৰে ৰঙা ৰঙৰ কাপোৰ পিন্ধিব আৰু ৰঙা বস্তু দান কৰিব পাৰিলে বিশেষভাৱে লাভ হয়। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।